Hello friends, welcome to Learning Web. ইতিমধ্যে BTR LPUP ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যনৰ বাবে লিষ্ট পাব্লিছ হৈছে সেই বিষয়ে মই অকমান কৈ দিওঁ ইয়াতে কি আছে ইয়াতে ব্ৰেকেটৰ ভিতৰত আছে যে কোড হ'ব এইটো ভেনিউ দিয়া আছে কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ টাইম 10 AM অনৱাৰ্ড যে 10টা বজাৰ পৰা আৰম্ভ হ'ব আৰু কোড হ'ব কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত হ'ব ভেৰিফিকেশ্যন ইয়াতে দিয়া আছে ফৰ BTR কেণ্ডিডেটৰ কেতিয়াৰ পৰা হ'ব 10 তাৰিখৰ পৰা হ'ব 10/7/2025 LPৰ বাবে দিয়া আছে ইয়াতে সিৰিয়েল নাম্বাৰ দিয়া আছে কিমানৰ পৰা কিমানলৈকে হ'ব এদিনত সেইবোৰ আপোনালোকে চাই ল'ব ইউপিৰ কাৰণে বেলেগ আছে আৰু এইফালে লাষ্টৰ ফালে কি আছে ৰাইট সাইডে এটা বোথ পেপাৰ আছে LP এণ্ড UP যিসকলে LP আৰু UP দুইটাতে এপ্লাই কৰিছিলে তেখেতসকলৰো আছে তো আপোনালোকে এই লিষ্টখন ভালদৰে চাই ল'ব এইখন ৱেবছাইটত পাব মই কৈ দি আছোঁ ইয়াৰে পিছত আছে ফৰ নন BTR কেণ্ডিডেট যিবোৰ কেণ্ডিডেট BTRৰ বাহিৰৰ হয় তেখেতসকলৰো আছে 18 তাৰিখৰ পৰা আছে 18 19 এই দুদিন আছে তেওঁলোকে চালে হ'ল কিমানৰ পৰা কিমানলৈকে আছে মিলাই চালে হ'ল তাৰে পিছত আছে নোটিছ বৰ্ডত কি লিখা আছে ওৱানত আছে কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ছাবমিট ডালি ফিল্ড আপ forms along with all necessary documents in the respective annexure at the time of physical document verification যে physical document verification সময়ত candidate বোৰে কি কৰিব লাগিব যিবোৰ জেৰক্স কপি নিব লগত সেইবোৰত সিগনেচাৰ কৰি লৈ গলে হ'ল আৰু লগতে যিখন মানে annexure আছে তেওঁলোকে ৱেবছাইটৰ পৰা প্ৰিন্ট আউট কৰি ললে হ'ল প্ৰিন্ট আউট কৰি যিখিনি ফিল আপ কৰিব লগিয়া আছে সেইখিনি কৰি লগত লৈ যাব লাগিব একেলগত 2 নম্বৰ পইণ্টত আছে Candidates are requested to download the respective annexure from official website. Website to কি হৈছে education.bodoland.gov.in এই ৱেবছাইটৰ পৰা তেওঁলোকে আপোনালোকে কি কৰিব পাৰিব annexure-খন ডাউনলোড কৰিব পাৰিব আৰু লগতে এই লিষ্টখনো তাতেই পাই যাব 3 নম্বৰ পইণ্টত আছে Candidates having DLED from NIOS are required to submit testimonial or documents as per government notification ইয়াতে দিয়া আছে নাম্বাৰখিনি দিয়া আছে ডেট কিমান 17 জুন 2025 ইন ফৰমেট annexure D আৰু NIS বোৰে যিটো মানে annexure D আছে সেইখন কি কৰিব লাগিব সেইখনো ডাউনলোড কৰি লগত লৈ গ'লে হ'ল আৰু সেইখনত যি দিয়া আছে সেই সকলো ডকুমেন্টছ লগত লৈ যাব লাগিব ইয়াতে annexure-খন দিয়া আছে মই দেখাই দিছো ফৰ LP টিচাৰ এইখন অকল LPৰ কাৰণে হয় আৰু ইয়াতে যিবোৰ ফিল আপ কৰিব লগিয়া আছে আপোনালোকে ফিল আপ কৰি ললে হ'ল আৰু ইয়াতে ৰিসেন্ট পাসপোৰ্ট ফটো এখন লাগিব বাকি যিমান আছে এইবোৰ আপোনালোকে ফিল আপ কৰিব পৰি কিনে এইবোৰ সকলো ফিল আপ কৰিব এটা 8 নম্বৰ পইণ্টটো মই কৈ দি আছো 8 নম্বৰ পইণ্টত কি আছে এক্সট্ৰা কিউৰিকুলাম সাৰ্টিফিকেট ইফ এনি যদি আপোনালোকৰ এক্সট্ৰা কিউৰিকুলাম সাৰ্টিফিকেট আছে যেনে স্পোৰ্টছ হক বা কালচাৰেল হক সেই সকলো যদি আছে ইয়াত আপোনালোকে লিখি দিব আৰু সেই ডকুমেন্টছখন লৈ যাব লগত নাম্বাৰ 9ত আছে ফৰ এড্ৰেছ ভেৰিফিকেশ্যন কপি অফ PRC অৰ ভোটাৰ ID আধাৰ কাৰ্ড ৱাৰ্ড কমিশনাৰ গাঁওবুঢ়া VCDC সাৰ্টিফিকেট কপি এনি যিকোনো এখন আপোনালোকে লগত লৈ যাব এড্ৰেছ প্ৰুফৰ বাবে নাম্বাৰ 10ত আছে এফিডেভিট কপি অফ স্মল ফেমিলি নৰ্মছ সাৰ্টিফিকেট ইফ মেৰিড যদি আপুনি বিবাহিত হয় তেনেহলে কি নিব লাগিব স্মল ফেমিলি নৰ্মছৰ সাৰ্টিফিকেট এখন এফিডেভিট কৰি লৈ যাব লাগিব নাম্বাৰ 11ত আছে আৰ ইউ মেম্বাৰ অফ মাৰ্টায়াৰ্ছ অৰ ভিক্টিমাইজ ফেমিলি অফ বড়োলেণ্ড মুভমেণ্ট ইফ ইয়েছ এটাচ ভেলিড ডকুমেণ্টছ ইয়াত কি সুধিছে যদি কোনোবা আছে যে বড়োলেণ্ড মুভমেণ্টত ভিক্টিমাইজ হৈছিল বা মাৰ্টায়াৰ হৈছিল তেওঁলোকৰ পৰিয়ালৰ কোনোবা যদি আছে তেওঁলোকে কি কৰিব লাগিব তেনেকুৱা এখন প্ৰুফ লগত লৈ যাব লাগিব আৰু নাম্বাৰ 12ত আছে আদাৰ ইনফৰমেশ্যন যদি আৰু অন্য কিবা ইনফৰমেশ্যন আছে আপোনালোকে এইবোৰ ফিল আপ কৰিব আৰু তেনেকুৱা ডকুমেন্টছ লগত লৈ যাব ইয়াতে সিগনেচাৰ আছে কেণ্ডিডেটৰ আৰু ইয়াত কি নোটত আৰু কিবা এটা লিখা আছে এটাচ অল দা ৰেলিভেন্ট ডকুমেন্টছ এট দা টাইম অফ ভেৰিফিকেশ্যন সকলো ডকুমেন্টছ লৈ যাব আৰু কি কৰিব জেৰক্সবোৰত আপোনালোকে সেলফ এটাস্টেড কৰি লৈ যাব আৰু অৰিজিনেলবোৰ লগতটো নিবই লাগিব কাৰণ সেইবোৰ ভেৰিফাই কৰিব আৰু ইয়াতে অফিচ ইউজ অনলি এইখিনিত আপোনালোকে নকৰিব অফিচে কৰিব এইখিনি ইয়াৰে পিছত আছে UP টো সেম প্ৰসেসে হ'ব ইয়াতে এক্সট্ৰা কিবা যদি ডকুমেন্টছ লাগে সেইখিনি দি দিব প্ৰসেসটো সেমে হ'ব ইয়াৰে পিছত আছে বোথ LP এণ্ড UP যিয়ে LP আৰু UP দুইটাতে কৰিছিলে তেওঁলোকৰ বাবে এইখিনি সেম প্ৰসেস হ'ব
ইয়াৰে পিছত আছে NIOS, এইখন NXR D হয়, NXR D এইখন। ইয়াতে NIOSৰ বাবে লিখা আছে, আপোনালোকে নটিফিকেশ্যনত আগতে পায়ে গৈছিল কি লাগে, তথাপি মই অলপ সোনকালে পঢ়াই দি আছোঁ এইখিনি। ইয়াতে কি দি আছে, প্ৰুফ অফ ইন ছাৰ্ভিচ এজ অন 10/8/2017, আপোনালোকে যে ইন ছাৰ্ভিচ আছিলে 2017ৰ পৰা, তাৰে প্ৰুফ লাগিব। পাছত এপইণ্টমেণ্ট লেটাৰ এণ্ড একচেপ্টেড জইনিং ৰিপৰ্ট অফ দ্য এপ্লিকাণ্ট, এইটো লাগিব। অপশ্যন বিত আছে মাইনুটছ অফ দ্য SMC অফ দ্য স্কুল ইন ৰিছপেক্ট অফ এপইণ্টমেণ্ট অফ দ্য এপ্লিকাণ্ট কনচাৰ্ণ, এইটোও লাগিব। অপশ্যন চিত আছে ফটোকপি অফ এটেণ্ডেঞ্চ ৰেজিষ্টাৰ অফ দ্য স্কুল ডিউৰিং দ্য ছাৰ্ভিচ পিৰিয়ড ডালি কাউণ্টাৰ চাইন বাই দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন। অপশ্যন ডিত আছে চাৰ্টিফিকেট ইছ্যুড বাই দ্য স্কুল অথৰিটি স্পেচিফাইং দ্য ছাৰ্ভিচ অফ দ্য এপ্লিকাণ্ট ইন দ্য স্কুল এজ অন 10/8/2017। অপশ্যন ইত আছে, অপশ্যন বুলি কৈ আছোঁ চৰি, ইত আছে চেলাৰী ষ্টেটমেণ্ট ষ্টেটিং দ্য বেচিক পে DA এণ্ড আদাৰ এলাউন্স অফ দ্য এপ্লিকাণ্ট ফৰ দ্য এণ্টায়াৰ ছাৰ্ভিচ পিৰিয়ড। আৰু এফত আছে ইউডাইজ ৰেকৰ্ড এজ প্ৰুফ ডেট দ্য এপ্লিকাণ্ট ৱাজ ইন ছাৰ্ভিচ এজ অন 10/8/2017। আৰু 2 নম্বৰত আছে এডমিশ্যন ৰেকৰ্ড, এডমিশ্যন শ্লিপ অফ DLED, কোৰ্চ থ্ৰ' NIOS, এই সকলো তথ্য লাগিব। আৰু 3ত আছে 18 months DLED certificate and marksheet through NIOS of the applicant completed before 1/4/2019। তো NIOSৰ সকলৰ পৰা বহুতো তথ্য বিচাৰিছে, তো আপোনালোকে এইখিনি অলপ এৰেঞ্জ কৰি লৈ যাব। এইখিনি আছিলে ক'বলগীয়া। আৰু বাকী আপোনালোকে কি এই সকলো তথ্যবোৰ ক'ত পাব, মই তেতিয়া কৈয়ে দিছিলোঁ, সেইখিনি মই দেখাই দিওঁ। আপোনালোকে এই 2 নম্বৰ পইণ্টটো চাব, ইয়াতে কি আছে education.boroland.gov.in, ইয়াৰে পৰা আপোনালোকে সকলোবোৰ পাই যাব, NXR পাব আৰু এই ভেৰিফিকেশ্যন লিষ্টখনো পাই যাব। তো সৰু এটা ইনফৰমেশ্যন আছিল, মই আপোনালোকক মানে শ্বেয়াৰ কৰি দিলোঁ। তো আশা কৰিছোঁ ইনফৰমেশ্যনটো আপোনালোকৰ ভাল লাগিছে যদি প্লিজ চেনেলটো লাইক কৰিব আপোনালোকে, আৰু এই ইনফৰমেশ্যনটো যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ কোনোবাই গম নাপাবও পাৰে, তো সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব। তো আজিলৈ এৰিছোঁ, ধন্যবাদ।